প্ৰমিলা গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰী উপসভানেত্ৰী সদস্যাৰ দায়িত্বভাৰ গ্ৰহণ আৰু সম্বৰ্ধনা অনুষ্ঠান নওগাঁ জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত কুচুৱাৰ প্ৰমিলা গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰী হিচাপে অৰ্চনা দাস বৈশ্য আৰু উপসভানেত্ৰী হিচাপে পুৰবী ৰাজখোৱা সহ পঞ্চায়তৰ নৱনিৰ্বাচিত আন সদস্যসকলৰ দায়িত্বভাৰ গ্ৰহণ কৰে। এই উপলক্ষে আজি প্ৰমিলা গাঁও পঞ্চায়তত এখনি সম্বৰ্ধনা আৰু পঞ্চায়তৰ শুভাৰম্ভ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত প্ৰতিগৰাকী সদস্যা সভানেত্ৰী আৰু উপসভানেত্ৰীক ফুলাম গামোচাৰে আদৰণি জনায়। সভাত বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি পঞ্চায়তৰ বিষয়ে বহু মূল্যৱান বক্তব্য আগবঢ়ায়। লাগিছে কিয় আজি আমাৰ অতিকৈ শুভ দিন আছিলে আৰু আৰম্ভ গৃহৰ প্ৰৱেশ আছিলে অনুষ্ঠান। নিজৰ উন্নতিৰ হকে সুনিষ্ঠাৰে কাম কৰি যাম সকলো মেম্বাৰৰ লগত লৈ। মোৰ নাম অৰ্চনা দাস বৈশ্য আৰু প্ৰমিলা গাঁও পঞ্চায়ত। জিলা পঞ্চায়তৰ গৃহ প্ৰৱেশ অনুষ্ঠান আছিলে। আজি আমি ইয়াতে সকলোৱে একত্ৰিত হৈ পেলাই এখন সভা অনুষ্ঠিত কৰিছিলে, যিহেতু আমি ইয়াত ৰাইজৰ হকে কাম কৰি যাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। এইখিনিয়ে ক'ব লগা আছে। আমি আনন্দিত যে আমাৰ পঞ্চায়তত এজন শিক্ষিত জনা শুনা সভানেত্ৰী আমি পাইছোঁ। আগন্তুক দিনত আমাৰ যিখিনি অভাৱ অভিযোগ আমাৰ প্ৰমিলা পঞ্চায়ত ৰহা সমষ্টিৰ ভিতৰত আটাইতকৈ পিছপৰা অঞ্চল আৰু পিছপৰা পঞ্চায়ত। আশা ৰাখিছোঁ আজি এই নৱনিৰ্বাচিত যিসকল পঞ্চায়ত প্ৰতিনিধি হৈছে তেখেতসকলৰ মাধ্যমে আমি আমাৰ পঞ্চায়তৰ ৰাইজে সুফল পাম আৰু সুগম ব্যৱস্থা হ'ব। ভৱিষ্যতত কাৰ্যপন্থা আমি ভাল হ'ব। ৰাস্তা ঘাট আদি কৰি সামাজিক ব্যৱস্থা, আৰ্থিক উন্নয়ন, শিক্ষাৰ ব্যৱস্থা সকলো ফালে আমি উন্নতি লাভ কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। কচুৱাৰ পৰা মাইনুদ্দিন হকৰ ৰিপৰ্ট, ডেইলি 24।